তো হেল্ল' নমস্কাৰ কুমৰুক চুদুং কুম্পা চুদুং কি খবৰ তো বৰ্তমান ৰানিং কমপ্লিট কৰিলোঁ আৰু ভাল খবৰ কেইটামান আহিছে অলৰেডি মই ইয়াৰ ওপৰত ভিডিঅ' দিছোঁ হ'লেও আপোনালোকক ভালকৈ এক্সপ্লেইন কৰিব চেষ্টা কৰিম তো ভাল খবৰ হৈছে যেন ভেকেঞ্চি আহিব প্ৰায় 50,000 এইটো কৈছে CM ছাৰে কিন্তু অহা নহা পিছত গম পাম কিন্তু বৰ্তমান অসম পুলিচৰ কাৰণে হয়তো বহুখিনি কেণ্ডিডেটে প্ৰেক্টিছ চলাই আছে বহুখিনি ৰানিং কৰি আছে ময়ো কৰি আছোঁ জাষ্ট কমপ্লিট কৰিছোঁ আৰু ভাগৰ লাগিছে কিন্তু উপায় নাই জীৱনৰ কাৰণে অলপ কষ্ট কৰিব লাগিব যোনটো ফৰেষ্টৰ ইণ্টাৰভিউ দিয়া হ'ল এইটো আকৌ ৰিপিট নকৰোঁ এইটো কাৰণে ভাবিছোঁ এবাৰ লৈয়ে ল'ম বহুতে ছাপোৰ্ট কৰিছে বহুতে কৈছে দেখাই আছ কিন্তু সকলোকে হেপি কৰিব নোৱাৰোঁ জানো সকলোৰ মন একে নহয় আৰু বহুতৰ হয়তো এই বছৰো হয়তো নহ'ব পাৰে আৰু বহুতৰ বয়সে নহ'ল বহুতে মোক সুধি থাকে দাদা আমি বয়স নহ'ল আমাৰ অসম পুলিচত এপ্লাই কৰিব নোৱাৰিলোঁ অহা বছৰ ভেকেঞ্চি আহিব নেকি আপুনি অলপ কৈ দিবচোন তো মই কৈ দিয়া কোনো মানুহ নহয় মই যেতিয়া এনেকুৱা নিউজ আহে মই নিশ্চয় আপোনালোকক জনাই দিওঁ আৰু যোৱাকালি আমাৰ অসমৰ CM ছাৰে প্ৰেছ কনফাৰেঞ্চত কৈছে যেন আকৌ আহিব 50,000 ভেকেঞ্চি নতুনকৈ এইটো কৈছে অহা বছৰ 2025ত 2025ৰ 10 মে 9 মে তেওঁলোকৰ এই চৰকাৰখন প্ৰায় 4 বছৰ কমপ্লিট কৰিব তেতিয়া হয়তো তেওঁলোকে আকৌ ঘোষণা কৰিব যেন নতুন ভেকেঞ্চি আহিব বুলি আৰু ইতিমধ্যে তেওঁ কৈছে 1 লাখৰ ওপৰতো ভেকেঞ্চি গৈ থাকিব বুলি এইটো কাৰণে আশা কৰিব পাৰি সঁচাকৈ ভেকেঞ্চি আহিব যোনে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে বিশেষ ভাল হ'ব মোক বহুখিনি কেণ্ডিডেট কৈ থাকে দাদা আপুনি যোনটো কষ্ট কৰিছে না এই কষ্টটো দেখি পিনি আমাৰো মটিভেশ্যন পাওঁ আমি ৰানিং কৰিব মন যায় এইটো কাৰণে আমিও যদি বয়সটো হোৱা হ'লে আমিও হয়তো ইণ্টাৰভিউ দিব পাৰোঁহেঁতেন বুলি কৈ থাকে তো আপোনালোকৰ চিন্তা নকৰিব ভেকেঞ্চি আহি থাকিব কিছুমানৰ আগতীয়াকৈ হ'ব কিছুমানৰ অলপ দেৰি হ'ব এনেকুৱা হয় কিন্তু শেষত সকলো ভাল হ'বই আপোনালোকে বাৰে বাৰে এটা ডায়লগ শুনে শেষত সকলোখিনি ভাল হৈ যায় যদিহে ভাল হোৱা নাই তো শেষো হোৱা নাই তো ভেকেঞ্চিৰ ওপৰত কি কৈছে CM ছাৰে আপোনালোকক এতিয়া লগাই দিছোঁ বৰ্তমান যোনে ৰানিং কৰি আছে তেওঁলোকক মই এটা ক'ম যেন আপোনালোকক হয়তো ভাগৰ লাগে সকলোৱে লাগে মোৰো লাগে যেতিয়া ৰানিং কৰিলে কমপ্লিট কেনেকৈ কৰিম বহুত ভাগৰ লাগে কিন্তু এজন মহান ব্যক্তিয়ে কৈছিল আপোনালোকে হয়তো শুনিছে ডেভিড কাগা বুলি আপোনালোকে নাম শুনিছে যোনটো ফটো দেখিছে তেওঁ একদম মজা এটা বাক্য কৈছিলে এজন মহান ব্যক্তিয়ে কৈছিলে যেন মই তেতিয়া ৰখি নিদিওঁ যেতিয়া মোৰ ভাগৰ লাগিব মই তেতিয়া ৰখি দিম যেতিয়া মই কমপ্লিট কৰিম যেতিয়া মোৰ শেষ হ'ব আৰু আপোনালোকক হয়তো বলিউডত এটা ডায়লগ শুনে যেন শেষত ভাল হৈ যায় বুলি যদিহে ভাল হোৱা নাই তো শেষো হোৱা নাই চেষ্টা অব্যাহত ৰাখক বছৰ পূৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ 1 লাখটো আমি চেছ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম